দীপালি কওকচোন মই তোমাক কথা এটা সুধো কালি আমাৰ বিয়া হৈ গৈছে হয় না নহয় আজি আমি ভাড়া ঘৰলৈ আহিছো মই তোমাক এটা কথা সুধো বাৰু হেৰি নহয় তুমি বাৰু এই মোৰ নিচিনা এটা বয়সস্থ টপা আৰু তুমি জানাই মোৰ বয়সো ঢেৰ হ'ল গতিকে তেনেকুৱা এজন মানুহক তুমি কিয় বাছি ল'লা মই আপোনাক প্ৰশ্ন এটা কৰোঁ আপুনিতো না আপোনাৰ বয়সৰ এজনী মানুহ পালেহেঁতেন মোক যে কম বয়সে ছোৱালীজনী বিয়া পাতিলে কওকচোন আপুনি মোক কিয় বিয়া পাতিলে নহয় মোৰ কিবা এটা কথা আছে বাৰু তুমি বাৰু কিয় বিয়া হ'লা মোলৈ কোৱাচোন নিশ্চয় তোমাৰ কিবা এটা কাৰণ থাকিব লাগিব তুমিতো ভাল ল'ৰা এটা পালাহেঁতেন কম বয়সে ল'ৰা এটা পালাহেঁতেন তোমাৰ বয়সো কম আৰু মোৰ লগত তুমি কিয় বিয়া হ'লা বাৰু কোৱাচোন দীপালি আপুনিও কওকচোন আপোনাৰতো বয়স হৈছে আপুনিতো আপোনাৰ বয়সৰ লগত মিলা মানুহ এজনী পালেহেঁতেন মোক যে বিয়া পাতিলে সেইবোৰ ঢেৰ কথা বাৰু প্ৰথমতে তুমি কি কাৰণে মোৰ লগত বিয়া হ'লা তুমি সেই কথাটো মোক কোৱাচোন আপুনি কওকচোন মোক কিয় বিয়া পাতিলে নহয় প্ৰথমতে তুমি কোৱাচোন বাৰু প্ৰথমতে আপুনি কওক মই নকওঁ প্ৰথমতে তুমি ক'ব লাগিব নহয় নহয় প্ৰথমতে আপুনি ক'ব লাগিব নহয় দীপালি কথাখিনি প্ৰথমতে তুমি কোৱাচোন তোমাৰ কি ভিতৰত এনে কি কথা আছে যে মোৰ নিচিনা এটা বয়সস্থ মানুহৰ লগত তুমি বিয়াত বহিবলগীয়া কোৱাচোন আপুনিও কওকচোন মোক যে কম বয়সৰ ছোৱালীজনী বিয়া পাতিলে আপুনি তুমিনো বাৰু মোক কি দেখি পচন্দ কৰিলা বাৰু কোৱাচোন আপুনি মোক কি দেখি পচন্দ কৰিলে মোৰ বাৰু কিবা এটা আছে মই পচন্দ কৰিছো তুমি কি দেখি মোক পচন্দ কৰিলা কোৱাচোন কোৱা আপোনাৰ বয়সৰ মানুহ এজনী বিচাৰি নাপালে মোক যে বিয়া পাতিলে সেইবোৰ ঢেৰ কথা দীপালি আপোনাক যে মই কথাখিনি ক'লো আপুনি কি বেয়া পাইছে নাই পোৱা বেয়া শুনা মোৰ এটা কাহিনী আছে কি জানানে কি কাহিনী মই এগৰাকী বিয়া কৰাইছিলো কি আপুনিতো মই এইবিলাক কথা কোৱা নাই আপুনি যে আগতে বিয়া পাতিছিল বুলি নাই কৰা মোৰ এগৰাকী পত্নী আছিল আজি প্ৰায় 4 বছৰ আগত তেওঁ ঢুকাল তেওঁৰ মোৰ মাজত খুব ভাল সম্পৰ্ক আছিল আৰু দুয়ে চিনাকি হৈ আমি বিয়া হৈছিলোঁ কিন্তু ভগৱানে আমাক সেই সুখ সেই মৰম চেনেহ বেছিদিন স্থায়ী হ'বলৈ নিদিলে কিয় জানানে তেওঁ 3 বছৰৰ পিছতে তেওঁ ব্ৰেইন টিউমাৰ হৈ তেওঁ ঢুকাল গম পাইছানে তাৰপিছত বহুত চেষ্টা কৰিলোঁ বহুত চিকিৎসা কৰিলোঁ বাহিৰলৈকো নিলোঁ কিন্তু কোনো কাম নহ'ল শেহত গৈ তেওঁ ঢুকাল তাৰপিছৰ পৰাই মোৰ মনটো একেবাৰে ভাগি পৰিল আৰু মা দেউতায়ো মোক মানে বাৰে বাৰে কৈ আছিল তই কিবা এটা কৰ আৰু মই বহুত দিন বিয়া নপতাকেই আছিলোঁ তাৰপিছত দেউতা মাৰ কথা শুনি মই আকৌ দ্বিতীয় বিবাহ কৰিবলৈ মই বাধ্য হ'লোঁ সেই কথাবিলাক মই তোমাক কোৱা নাছিলোঁ মোৰ জীৱনত বহুত ঘাত প্ৰতিঘাতত কেইটামান বছৰ তেওঁ যোৱাৰ পিছত পাৰ কৰিবলগীয়া হ'ল সেয়া কথা মই তোমাক কেনেকৈ বুজাম বাৰু কোৱাচোন আৰু সেইকাৰণে মই এইবোৰ কথা মই লুকুৱাই ৰাখিছিলোঁ এই পুৰণা কথাবিলাক মনত পৰিলে মোৰ বৰ দুখ লাগি গৈছে সেই পুৰণা কথা মনত পৰিলে মোৰ অন্তৰখন একেবাৰে ভাগি যায় কিন্তু কি কৰিম কোৱা মা দেউতাৰ কাৰণে মই আকৌ দ্বিতীয় বিবাহ কৰিব লগা হ'ল সেয়া মই তোমাক কেনেকৈ বুজিম দীপালি মোৰ কথাবিলাক শুনি চাগে তুমি বৰ কষ্ট পাইছা নহয়নে কিন্তু উপায় নাই কি কৰিম কোৱা এইখিনি কথা মই তোমাৰ পৰা লুকুৱাই ৰাখিছিলোঁ কিন্তু আজি ক'বলৈ মই বাধ্য হ'লোঁ তুমি চাগে দুখ পাইছা যে মই বিবাহিতা পুৰুষ বুলি নহয় জানো দীপালি 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 তুমি চাগে খুব বেয়া পাইছা নহয়নে মোৰ কথাকেইটাই তোমাক খুব চাগে মন কষ্ট দিছে নহয় জানো কি কৰিবা কোৱা উপায় নাই মই উপায়ন্ত হৈ মই তোমাৰ পৰা কথাখিনি লুকুৱাই ৰাখিব লগা হৈছিল বুজিছানে মই বেয়া পোৱা নাই দিয়ক ময়ো যে আগতে বিয়া হৈছিলোঁ হয় নেকি মোৰো এবাৰ বিয়া হৈছিলে কিন্তু কি কৰিব মোৰ ভাগ্যত চাগে নাছিলে সেয়া সদায় ৰাতি মানুহজনে আহি পেলাই যি অত্যাচাৰ কৰে মোক যি মদ খাই হুলস্থুল কৰে কিমান সহি থাকিম কওকচোন আপুনি এইবোৰ কথা মা দেউতাক ক'লে মা দেউতাই বহুত মনত দুখ পায় মা দেউতাই কয় ধৈৰ্য ধৰি থাকচোন কিন্তু কিমান ধৈৰ্য ধৰি থাকিম মই
এদিন উপায় নাপাই মই নিজে গুচি গ'লোঁ আৰু সেইদিনাখনেই মাহঁতে এটা সিদ্ধান্ত ল'লে এনেকৈ থাকিলে নহ'ব। সেই তেতিয়াই মোৰ ডিভৰ্চ হৈ গ'ল আৰু তেতিয়াৰ পৰা তেখেতৰ লগত মোৰ সম্পৰ্ক নাই আৰু। হয় নেকি? হয়। এইটো কিমান দিনৰ কথা তোমালোকৰ? আজি 3 বছৰ হৈ গ'ল। কি তোমাৰ 3 বছৰ হৈ গ'ল? 3 বছৰ হৈ গ'ল। এনেকেই মই 3 বছৰ অকলশৰীয়া জীৱন কটাই আছিলোঁ। পিছতহে আপোনাক লগ পালোঁ মই। তুমি ইমান দিন কাৰ লগত আছিলা তেতিয়া? মই ঘৰতে মা দেউতাৰ লগতে আছিলোঁ। হয় নেকি? পিছত মা দেউতা একো কোৱা নাই তোমাক? নাই, একো কোৱা নাই, আছোঁ আৰু তেনেকেই। পিছত আপোনাক মই যে এনেকৈ লগ পাম বুলি মই ভবা নাছিলোঁ। আচ্ছা ৰ'বচোন, হাজবেণ্ডৰ মাক দেউতাকে তোমাক একো খা খবৰ লোৱা নাই? লৈছিলে, কিন্তু এখেতক কোনো স্বভাৱৰ সাল সলনি নহ'ল। সেইটো কাৰণে মই আৰু ডিভৰ্চটো মানে সিদ্ধান্ত ল'লোঁ। এনেকৈ মানুহ থাকিব নোৱাৰে। তেওঁ সদায় অত্যাচাৰ কৰে নেকি? সদায় ৰাতি অত্যাচাৰ কৰে, সি মোক আহি মাৰপিট কৰে। কিমান সহিব আপুনি কওকচোন? তুমি আইনী ব্যৱস্থা একো কৰা নাছিলা? মই ভাবিছোঁ মানুহজন ভাল হ'ব চাগে, সেইটো কাৰণে মই আইনৰ ব্যৱস্থা লোৱা নাছিলোঁ। আপুনি মোৰ কথাখিনি শুনি পেলাই মনত বেয়া পাইছে নেকি? শুনকচোন, আপুনি মোৰ কথাখিনি শুনি বেয়া পাইছে নেকি? নাই পোৱা বেয়া। নহ'লে কি চিন্তা কৰি আছে? মই মোৰ অতীতটোৰ কথা চিন্তা কৰিছোঁ দীপালী। মোৰ অতীতৰ কথাখিনি মনত পৰিলে আজিও বৰ দুখ লাগে বুজিছানে। মই মাত্ৰ তেওঁক 4 বছৰ পাইছিলোঁ। 4 বছৰত আমি বৰ মকামিলাৰ হাঁহি ফূৰ্তি আমি পাৰ কৰিছিলোঁ, কিন্তু তাৰপিছতেই তেওঁ এদিন হঠাৎ গুচি গ'ল। ব্ৰেইন টিউমাৰত বহুত চাহ চিকিৎসা কৰিছিলোঁ, সেইখিনি কথা মই তোমাক আগতে এবাৰ কৈছোঁ। কিন্তু তেওঁ যোৱাৰ পিছত মোৰ যে কি অশান্তি হৈছে নহয়, মই তোমাক কেনেকৈ বুজাম। প্ৰতিটো নিশাই মোক মানে হাতীটো সমান, গম পাইছানে? অকলশৰীয়া জীৱন কিমান কষ্টকৰ, কিমান যন্ত্ৰণাদায়ক, সেইখিনি মই সম্পূৰ্ণভাৱে মই বুজি উঠিছোঁ। আৰু যেতিয়া বিচনাত অকলে অকলে থাকোঁ, টোপনি নাযায়, দেউতাই আহি পেলাই কয়, তই চিন্তা নকৰিবি, তই ভগৱানৰ নাম ল। মায়ে আহি পেলাই মোৰ ওচৰত আহি কান্দেহি। মোৰ সেইখিনি কথা মনত পৰিলে বৰ দুখ লাগেও দীপালী, বৰ দুখ লাগি যায়। কিন্তু কি কৰিম, সকলো ঈশ্বৰৰ ইচ্ছা। মই প্ৰায় 10-12 বছৰ মই তেনেকেই কটালোঁ। আৰু চাকৰি মাত্ৰ মোৰ আৰু 2-3 মাহমান আছে। এই চাকৰিলৈ ওলাই যাওঁ, ওলাই আহি ঘৰলৈ আহিবলৈ মোৰ মন নাযায়। ঘৰত গৈ কি কৰিম? আহি পাওঁ, মা দেউতা দুফালে দুটা বহি থাকে। মই আহি আকৌ কিবা চাহ এখন বনাই দিওঁ। মাও অসুস্থ, দেউতাও কোনো ৰকম উদ্ভৱ কৰি বাহিৰ ভিতৰ কৰি থাকে। সেইবিলাক কথা মনত পৰিলে কি ক'ম তোমাক, মোৰ ভাষাই নোলায়। তথাপি জীয়াই থাকিবলৈ যত্ন লৈছিলোঁ, কিন্তু মা আৰু দেউতাৰ হেঁচাত আকৌ বিয়া পাতিবলগীয়া হ'ল। গম পাইছেনে? সেইবোৰ কথা মোৰ অন্তৰখন একেবাৰে দহি খাইছে বুজিছেনে। ক'বলৈ আৰু কোনো ৰাস্তাই নাই। কিমান নিসংগতা মই জীৱন যাপন কৰিছোঁ বুজিছা। দীপালী, তুমি যে গুচি আহিলা, তোমাৰো কিবা তেনেকুৱা পুৰণা কথা আছে নেকি বাৰু? কোৱাচোন। আপুনি কোৱা কথাখিনি মই বেয়া পোৱা নাইকিয়া। আপুনি যিখিনি কথা কৈছে মোৰো তেনেকুৱাই অলপ কথা আছে মোৰ মনত। হয় নেকি? কোৱা, তুমি একেবাৰে নিশ্চিন্তভাৱে কোৱা, মই অকণো বেয়া নাপাওঁ, কোৱা। মই এখেতক ডিভৰ্চ দিয়াৰ পিছত মোৰো মাহঁতৰ ঘৰত মানে থাকিবলৈ মোৰ একদম মানে অশান্তি পাইছিলোঁ। ডিভৰ্চ দিয়া ছোৱালীজনী আহিলেতো আপুনি জানেই, ওচৰ চুবুৰীয়ে কেনেকৈ ইটো সিটো কথা কৈ থাকে। মই সেইবিলাক শুনি বহুত অশান্তি পাইছিলোঁ। মোৰ মানে দিন নোযোৱা নিচিনা হৈ গৈছিলে। অকণমান ৰাস্তা ঘাটে ওলাই গ'লেও মানুহে কয়, সেইজনী চা গিয়েকে এৰি দিলে, গিয়েকে ডিভৰ্চ দিলে। কিমান শুনিম আৰু এইবিলাক কথা। মোৰ শুনি মানে ভাল নলগা হৈ গৈছিলে। মাহঁতক আহি পেলাই মই কওঁ এইবিলাক, মাহঁতে কয় ধৈৰ্য ধৰচোন, মানুহেতো ক'বই ন। ক'লৈকো ওলাই যাব নোৱাৰোঁ, ভালকৈ দিন নাযায়, ৰাতি নাযায়, কি যে কৰিম মই। তাৰপিছত মাহঁতে ক'লে, তই চিন্তা নকৰিবি, তোক মই আকৌ বিয়া দিম। তেতিয়া মাহঁতে এদিন আপোনাক কথা লগ পাই মোক আপোনাৰ লগত বিয়া দিলে।
এইবোৰ পুৰণি কথা মনত পৰিলে মোৰ বহুত দুখ লাগে জানেনে আপুনি সঁচাই দীপালী তুমি ঠিক কথাই কৈছা পুৰণা কথাবিলাকে বাৰুকৈ আমনি দিয়ে এতিয়া তুমি কি ভাবিছা আৰু কোৱা আপুনি যে মোৰ থাকি বয়সত ডাঙৰ আৰু মই আপোনাৰ থাকি বয়সত সৰু মানুহেতো বহুত সমালোচনা কৰিব আমাৰ কথা এই চাচোন এই দুইটা তাইত কিমান সৰু ছোৱালী এই মানুহটো কিমান ডাঙৰ এনেকৈ মানুহটোৰ আমাক ওলাই গ'লে দুই এজন মানুহটো আমাক হাঁহিব ন কিন্তু আপুনি মই যদি ঠিকেই থাকোঁ কোনে কি ক'ব কওকচোন সঁচাই দীপালী তুমি একেবাৰে ঠিক কথাকে কৈছা দীপালী ঠিক কথাকে কৈছা